কলেজত আপুনি প্ৰেমত পৰা নাই ছাৰে পুৰা হাঁহিছে পঢ়িছিলোঁ দেখোন এনেকুৱা হৈছে নেকি আমাৰ অসমীয়াৰ বাইদেউগৰাকী হিন্দীৰ বাইদেউগৰাকী জীৱনত প্ৰেমত পৰা নাই হৈছে জানো প্ৰেমত পৰিব কিন্তু নিজৰ পঢ়াটো ঠিক ৰাখিব কথাটো বুজি পাইছানে সাকসেসফুল মানুহ আৰু বেকাৰ মানুহৰ মাজত পাৰ্থক্য এইটোৱে তেওঁলোকে জীৱনত সব কৰিব আনন্দ উপভোগ কৰিব প্ৰেমত পৰিব সব হ'ব কিন্তু পঢ়াটো ঠিক ৰাখিব সেইকাৰণে তোমালোকক মই অনুৰোধ জনাম সদায় পঢ়াৰ ওপৰত গুৰুত্ব দিবা পঢ়াটো যদি গুৰুত্ব নিদিয়া তেনেহ'লে তোমালোকে জীৱনত সফল হ'ব নোৱাৰা এই কথাটো খুব গুৰুত্বপূৰ্ণ আৰু মা দেউতাৰ কথা সদায় শুনিবা এটা সৰু উদাহৰণ দিম এজন ল'ৰা আছিল নতুনকৈ মেট্ৰিক পাছ কৰি মৰিধন কলেজত এডমিশ্যন লৈছে বাপেকে কয় মোবাইল বেছি নচলাবি মোবাইল এনি টাইম চুই নাথাকিবি ল'ৰাটো অকণ খঙাল দেউতা কি বকি থাকা তুমি এনি টাইম একেটাই কথা অশান্তি কৰি থাকা এই তোমাৰ কাৰণে মোৰ জীৱনত উন্নতি হোৱা নাই বাপেকে সুধিলে কিয় বোলে মই মোৰ লাইফ মা লাইফ মা ৰুলছ ডিপিত লিখি দিয়ে কি মা লাইফ মা ৰুলছ ইফালে পকেটত 10 টকা এটা দেউতাকক খোজে মাই লাইফ মাই ৰুলছ সি ক'লে বোলে দেউতা মাই লাইফ মাই ৰুলছ তুমি এই পেক কৰি নাথাকিবা তুমি যে মোক এই যে ইটো নকৰিবি সিটো নকৰিবি কৰি থাকা তাৰ কাৰণে মই জীৱনত আকাশ চুব পৰা নাই বাপেকে ক'লে হয় নেকি এই বুলি বাপেকে এদিন কি ক'লে ব'ল চিলা উৰুৱাবলৈ যাওঁ নদীৰ পাৰত বাপেকে গৈ চিলা উৰুৱাই আছে চিলাত উৰুৱালে তোমালোকে জানা ৰছীডাল টানি থাকিব লাগে অলপ বেলেঞ্চত ৰাখিব পুতেকে ক'লে বোলে দেউতা এই চিলা আৰু মোৰ জীৱন একদম একে বাপেকে ক'লে কিয় চিলাটো ওপৰলৈ যাব খোজে তুমি টানি আনা মোৰ জীৱনতো ইটো নকৰিবি সিটো নকৰিবি এই টানি থাকা মোৰ মতে কাম কৰিব দিয়া নাই সেইকাৰণে মই লাইফত ছাকচেছ হ'ব পৰা নাই বাপেকে কি ক'লে জানান নাই বাপেকে ক'লে হয় নেকি এই বুলি চিলাৰ যি ৰছী থাকে এই ৰছীটো সূতাডাল কি কৰি দিলে কাটি দিলে চিলা অকণমান সময়ৰ বাবে ওপৰলৈ গ'ল কথাটো বুজি পাইছা পুতেকে ক'লে দেউতা চোৱা এই যে তুমি টানি থকা বন্ধ কৰিলা সি এতিয়া আকাশ চুব গতিকে মোৰ লাইফত তুমি টানি নাথাকিবা মই লাইফত বহুত কিবা কিবি কৰি দিম বাপে ক'লে ৰহ 10 ছেকেণ্ড পিছত কি হ'ল উৰি গৈ থকা চিলা টানা নেখো নাই আহি ধুপুচকৈ মাটিত পৰিল বাপেকে ক'লে অৱস্থা দেখিছ তোৰো এদিন এনেকুৱা হ'ব অৰ্থাৎ ক'বলগীয়া কথাটো কি যিদিনাই মা দেউতাই আজি এখন বহি ল'বা এখন কাগজ ল'বা এটা কাগজ ল'বা এইখিলা যিদিনাই মা দেউতাই কেং কৰা বন্ধ কৰিব শাসন কৰা বন্ধ কৰিব সিদিনাখনৰ পৰা 10 বছৰ পিছত সেই ডায়েৰীখন উলিয়াই ল'বা আজিৰ দিনটো মনত ৰাখিবা 22 আগষ্ট যে মোৰ জীৱনৰ বেয়া দিন কেতিয়াৰ পৰা আৰম্ভ হৈছে যিদিনাই মা দেউতাই গালি পৰা বন্ধ কৰিব সিদিনাখনৰ পৰাই তোমালোকৰ বেয়া দিন আৰম্ভ হ'ব সেইটো কথা 20 বছৰ পিছত ৰিয়েলাইজ কৰিবা সেইকাৰণে মা দেউতাই যিমানে শাসন কৰিব ভাবিবা এয়া আমাৰ বাবে আশীৰ্বাদ এই আশীৰ্বাদ যিদিনাই নোহোৱা হ'ব আমাৰ জীৱনত আৰু দিক বিদিক হেৰুৱাম আমি গতিকে এই কথাবোৰ মই কৈছোঁ যে এইটো বয়সত আমি খুব বেছি মা দেউতাৰ প্ৰতি মই কৈছোঁ নহয় খুব বেছি এটা সাংঘাতিক এটা মানে এটা এট্ৰাকশ্যন ফিল নকৰোঁ স্বাভাৱিক এইটো তোমালোকৰ নহয় এইটো কেমিকেল প্ৰব্লেম ব্ৰেইনৰ প্ৰব্লেম এইটো সময়তে সপোনবোৰ এতিয়া ছোৱালীখিনি ইয়াত বহি আছা হয় নহয় এতিয়া তোমালোকে কিবা কিবি সপোন দেখিছা নিজক লৈ সপোন দেখা এনেকুৱা দিন আহিব সিদ্ধান্ত তোমালোকৰ হেৰি শুনিছেনে 200 টকা এটা দিয়কচোন অৰ্ডাৰ এটা কৰিছিলোঁ তেনেকুৱা ক'বা তেনেকুৱা লাইফ বিচাৰা নেকি 200 টকা এটা দিয়কচোন ৰহ 200 টকা বিচাৰি থাকক 200 টকা নিদিয়ে যদি কেলে আনিছিলে হয়নে নে এনেকুৱা এই বাইদেউহঁতৰ নিচিনা জীৱন বিচাৰা হৰা আজি 1 কিলো মাংস লৈ আহা তুমি বনাবা মোৰ গাটো ভাল নহয় কোনটো বিচাৰা পিছৰটো বিচাৰানে এটা হাত চাপৰি বজাই দিয়া সেইটো কয় মা লাইফ মা ৰুলছ এই বাইদেউহঁতৰ ঘৰত কি হয় আমি জানো নহয় হয় নহয় সেইকাৰণে কৈছোঁ যে এইবোৰ কথা দেখিবলৈ হাঁহা কথা কিন্তু নিজৰ কেৰিয়াৰ যদি নাথাকে জীৱন যদি নাথাকে কোনো আপোন নহয় এই যে চুলি কোচাক লৈ বহুত গান হয় এতিয়া হয় নহয় একদম মেছেজত লিখি দিয়া মেঘালী চুলি তাৰি আছে নাই এনেকুৱা গান কিবা কিবি আছে নাই এটা হিন্দী গান আছে মইতো ভাবোঁ লিখকৰ এইবিলাক তোমালোকৰ ভুল নহয় আমাক যিটো দেখুৱাইছে গান এটা আছে কি জানানে য়ে হাৱায়ে জুলফো মে তেৰি গান এটা আছে শুনিছানে নাই এতিয়া কথাটো হ'ল এইটো বয়সত ভাল লাগি থাকে কিন্তু বিশ্বাস কৰা যেতিয়া 27-28 হ'ব সেই চুলি এডাল যেতিয়া মাংসত পৰিব আৰু মাংসটো মেৰিয়াই ধৰিব তেতিয়া ঘৰত মহাভাৰত হোৱাটো নিশ্চিত সেইকাৰণে মই কৈছোঁ যে বাকি কাল্পনিক কথাখিনি ঠিকই আছে এইটো বয়সত কল্পনাৰ মাজত থাকোঁ আমি
বাস্তৱ কথাটো কিন্তু আমি ৰিয়েলাইজ কৰিব লাগিব। উই নিড টু হেভ এ ক্লিয়াৰ লুক এট আৱাৰ ফিউচাৰ। গতিকে মই ছাত্ৰসকলক ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ, বাকী জীৱনত চব কৰা, আনন্দ কৰা, ফ্ৰেছাছ হ'ব, নাচা, গান গোৱা, মতলীয়া হৈ যোৱা, কিন্তু কাইলৈৰ পৰা আকৌ নিজৰ কামত গুৰুত্ব দিয়া। সেইকাৰণে জীৱনত উপভোগ কৰিব লাগিব, জীৱনত আমি ভাল কৰিব লাগিব। আৰু এটা কথা বিশ্বাস কৰিবা, আমাৰ সৰু ঘৰৰ মানুহ, সৰু ঘৰৰ পৰা আচলতে মানুহে ইতিহাস লিখে। বহুতে এতিয়া ক'ব, মই যে ক'লোঁ ইয়াত IAS অফিচাৰ হ'ব, UPSC অফিচাৰ হ'ব, কোনোবাক যে ক'লোঁ, এতিয়া যাদৱ পায়েং ডাঙৰীয়া বিশ্বৰ প্ৰায় আটাইকেইখন দেশ ঘূৰিছে। তেওঁৰ দেউতাক কিমান টকাৰ সম্পত্তি এৰি থৈ গৈছিল, তেওঁ কিমান নম্বৰ পাইছিল পৰীক্ষাত জীৱনত, কিন্তু তেওঁ বিশ্বৰ ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটিত, যিবোৰ ইউনিভাৰ্চিটিত যাবলৈ আমি কল্পনা কৰিব নোৱাৰোঁ, যাদৱ পায়েং ডাঙৰীয়াই তাতে মুখ্য অতিথি হিচাপে গৈ ভাষণ দি থৈ আহিছে। গতিকে এইটো নাভাবিবা মোৰ দেউতা দুখীয়া, আমিতো একদম সাধাৰণ ঘৰৰ, আমিনো ক'ত যাব পাৰিম। নহয়, আত্মবিশ্বাস প্ৰবল ৰাখা। আৰু ইতিহাস বহুত ল'ৰা ছোৱালীয়ে কয়, বোলে ছাৰ কি হ'ল, বোলে মই পঢ়া বাদ দিলোঁ। বোলো কিয়? ঘৰৰ অৱস্থা ভাল নহয়। এইবিলাক এটা বাহানা। ঘৰৰ অৱস্থা ভাল নোহোৱাকৈ APJ আব্দুল কালাম, যিজনে খালী ভৰিৰে স্কুল গৈছিল, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আৰু পৃথিৱীৰ মহানতম বিজ্ঞানী হৈছিল। এইসকল শিক্ষক যিসকল এতিয়াৰ জেনেৰেশ্যন, কেতিয়াবা কথা পাতিছানে? অধ্যক্ষ মহোদয়ক সুধিছানে আপোনাৰ দেউতাই কিমান টকা ইনকাম কৰিছিল দিনত? কেতিয়াবা টিচাৰক সুধিছানে যে আপোনাৰ দেউতাইতো হাল বায়, আপুনিও চাগে পথাৰত হাল বাইছে, কিমানৰ হাল বোৱাৰ এক্সপিৰিয়েঞ্চ আছে? এওঁলোকে কৰি যদি কলেজৰ প্ৰিন্সিপাল হৈ AC গাড়ীত ঘূৰিব পাৰে, ইয়াত বহি থকা ছাত্ৰ ছাত্ৰী কিয় নোৱাৰে? সেইকাৰণে যিবিলাকে মোক কয়, মেছেজ দিয়ে যে মোৰ ঘৰৰ অৱস্থা ভাল নহয় কাৰণে মই পঢ়িব পৰা নাই, মই কওঁ ঘৰৰ অৱস্থা ভাল নহয় কাৰণে তুমি পঢ়িব পৰা নহয়, তোমাৰ ব্ৰেইনত, তোমাৰ মগজুত সেই চিন্তা শক্তিটো নাই কাৰণে তুমি পঢ়িব পৰা নাই। মই তেনে মানুহৰ প্ৰতি দয়াবান নহওঁ। কেতিয়াবা সুধিবা, এই মানুহবোৰ যে বহি আছে, মই নাজানো, ব্যক্তিগতভাৱে কাকো চিনি নাপাওঁ, কিন্তু কেতিয়াবা সুধিবা, অকণমান সুধিবাচোন। কেতিয়াবা ফাইনেন্সিয়েল অৱস্থা বেয়া হ'লে মনটো বেয়া লাগে চাগে তোমালোকৰ, লাগে নালাগে? হতাশ হৈ যায়, নপঢ়োঁ আজি কিয়, এনেই এই জীৱন হ'ল নেকি? তেতিয়া এই ছাৰসকলক কেতিয়াবা সুধিবাচোন গৈ কেনে, বোলে ছাৰ আপুনি জীৱনত কি কি কষ্ট কৰিছে? মই জানো ইয়াতে বহুত কাহিনী লুকাই থাকিব। বহুতে হয়তো ক'ব মই ক'ৰবাত বজাৰত তামোল বিক্ৰী কৰিছিলোঁ, কোনোবাই হয়তো ক'ব মই কচু বিচাৰি ঢেকীয়া শাক বিক্ৰী কৰি ইয়াত প্ৰফেচাৰ হোৱা উদাহৰণ হয়তো আছে। তেওঁলোকৰ কাৰণে এটা হাত চাপৰি বুজা, দিজ আৰ আৱাৰ ইনস্পিৰেশ্যন। তোমালোকে ভাবা আৰু পলিটিকেল চায়েন্স পঢ়াব যোৱা নহয়, এওঁলোক একো একোজন সংগ্ৰামী সফল যোদ্ধা। গতিকে সিদ্ধান্ত তোমালোক